মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফানেং টাইফাকে গাঁৱত প্ৰশাসনত পৰিণত হৈছে চৰকাৰী জলজীৱন মিছন আঁচনি 2023 বৰ্ষতে গাঁওখনত জলজীৱন মিছন আঁচনিৰ শুভাৰম্ভ কৰিছিল গাঁওখনৰ ৰাইজৰ পদুলিয়ে স্থাপন কৰিছিল পানীৰ টেপ কিন্তু সেই সকলোবোৰ এতিয়া ধোঁৱাচাঙত পানীৰ টেপসমূহ ভাঙি চিঙি নিক্ষেপ হোৱাৰ লগতে হাবি জংঘলে আৱৰি ধৰিছে ফলত আজিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাঁওবাসীয়ে খোৱাৰ পৰা আৰম্ভ কৰি সকলো কামৰ বাবে ৰাইজে এতিয়া গাঁৱৰ কাষৰ তিৰাপ নৈৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও ৰাইজে এতিয়াও কোনো ফল লাভ কৰিব পৰা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে গা ধুবলৈ আমাৰ অসুবিধা হয় কুঁৱা পানীও শুকাই যায় আমি ইমান দূৰ ভাগৰে কাম চাম কৰি আহি নদীতে আহিব লগা হয় সৰু সৰু ল'ৰা ছোৱালী লৈ সেইটোও ডাঙৰ সমস্যা পানীৰ কাৰণে আমাৰ ফানেঙত প্ৰথমতে আমাৰ এই অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ পৰা যিটো জল জীৱন আঁচনি যিটো মানে আমাৰ টাইফাকে ফানেঙত আহিব বুলি শুনি খুব সন্তোষ পাইছিলোঁ যে আমি চৰকাৰৰ ফালৰ পৰা ঘৰে ঘৰে যিটো যাব পানী যোগান যিটো বিশুদ্ধ পানী খাবৰ কাৰণে সেইটো আহিবলৈ পাই বহুত সন্তোষ হৈছিলোঁ কিন্তু বৰ্তমান কাম সম্পূৰ্ণ হৈছে ঘৰে ঘৰে নলটো গৈছে পানী টেপ গৈছে কিন্তু নল ধুয়ে আছে ঘৰত মাত্ৰ নল ধুয়ে গৈছে আমি তাৰ পৰা এদিনো ষ্টাৰ্ট হোৱাৰ পৰা এদিনো আমি পানী নাপালোঁ